অৰুণোদয় আঁচনিটো যিবিলাক পৰিয়াল বাদ পৰি গৈছে বা শাহুৰেক আৰু বোৱাৰীয়েকৰ মাজত এগৰাকীয়ে পাইছে এগৰাকীয়ে পোৱা নাই, তেওঁলোককো কেনেকে অৰুণোদয় দিব পাৰোঁ সেই বিষয়ে আমি লাহে লাহে আমাৰ কামবিলাক আৰম্ভ কৰিম। চৰকাৰখন অলপ গত লওক আৰু চৰকাৰখনে গত লোৱাৰ লগে লগে আমি আমাৰ জনকল্যাণমূলক কামবিলাক আমি আৰম্ভ কৰিব পাৰিম। যদি আপুনি এতিয়ালৈকে অৰুণোদয় আঁচনিখন এপ্লাই কৰিব পৰা নাই বা আপোনালোকে দুবাৰ তিনিবাৰ কৰি এপ্লাই কৰি কিনে অৰুণোদয় 3.0ত নাম এতিয়ালৈকে অন্তৰ্ভুক্ত কৰিব পৰা নাই, এইসকল মানুহৰ কাৰণে কিন্তু আহিছে এটা ভাল খবৰ। তো ইতিমধ্যে আপোনালোকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কিন্তু কেইদিনমান আগতে এটা ঘোষণাত কৈছে যে যিসকল হিতাধিকাৰী এতিয়ালৈকেও অৰুণোদয় আঁচনিত নাম অন্তৰ্ভুক্ত কৰিব পৰা নাই, এইসকলৰ বাবে কিন্তু নতুন কৰি আকৌ অৰুণোদয় আঁচনি এপ্লাই কৰিব পাৰিব। তো আপোনালোকক কি ডকুমেণ্টছ লাগিব ইয়াৰ এই বিষয়ে মই আপোনালোকক জনাই দি আছোঁ। প্ৰথমতে আপোনালোকৰ ৰেচন কাৰ্ড থাকিব লাগিব, ৰেচন কাৰ্ড থাকিলেহে আপোনালোকে অৰুণোদয় আঁচনিখন লাভ কৰিব। দ্বিতীয়তে আপোনালোকৰ ভোটাৰ কাৰ্ড লাগিব, তৃতীয়তে আধাৰ কাৰ্ডটো লাগিব, চতুৰ্থতে আপোনালোকৰ যিটো বেংক একাউণ্ট আছে এই বেংক একাউণ্টটো লাগিব। আৰু লগতে আপোনালোকৰ আধাৰ কাৰ্ডৰ সৈতে বেংক একাউণ্ট যিটো আছে এই বেংক একাউণ্টটো আপোনালোকে DBD লিংক কৰিব লাগিব। DBD লিংক আপোনালোকে বেলেগক পইচা দিবলগীয়া প্ৰয়োজনে নাই, আপোনালোকে নিজৰ DBDখন আপোনালোকে নিজে লিংক কৰিব পাৰিব। আপোনালোকৰ যিটো মোবাইল ফোন আছে এই মোবাইল ফোনতে ঘৰত বহি এই কামটো কৰিব পাৰিব। তো এইখিনি ডকুমেণ্টছ আপোনালোকে সাজু কৰি ৰাখক, সাজু কৰি ৰাখিলে আপোনালোকে অৰুণোদয় নতুন কৰি আবেদন কৰিব পাৰিব। বহুতে মোক কমেণ্ট কৰি সুধি আছিল যে আমি অৰুণোদয় নতুন কৰি অনলাইনত এপ্লাই কৰিব পাৰিম নে নাই। তো আপোনালোকে অনলাইনৰ মাধ্যমত এপ্লাই কৰিব নোৱাৰিব, আপোনালোকে অফলাইনৰ জৰিয়তেহে অৰুণোদয় আঁচনিখন এপ্লাই কৰিব পাৰিব। তো ইয়ে আছিল আপোনাক গুৰুত্বপূৰ্ণ আপডেটবোৰ দিবলগীয়া। যদি আপোনালোকৰ ভিডিঅ'টো চাই কিনে ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব বা আপোনালোকে পেজটো ফ'ল' কৰি ৰাখিব। এনেকৈ আছে তো ইনএক্টিভ হৈ আছে, ইয়াতে ইনএক্টিভ হৈ আছে। তো আমি কেনেকৈ এইটো এক্টিভ কৰিম, তো এনেকুৱা কিন্তু বহুত মানুহৰ কিন্তু এনেকুৱা ধৰণৰ প্ৰব্লেমবোৰ ফেচ হৈ আছে। তো এইটো আপোনালোকে ইনএক্টিভটো আপোনালোকে কেনেকৈ এক্টিভ কৰিব মই আপোনাক দেখুৱাই দি আছোঁ। আহক NPCI এনেকৈ চাৰ্চ কৰিব, প্ৰথম যিখন লিংক আহিব এই লিংকতে আপোনালোকে ক্লিক কৰিব। আপোনালোকে ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা ধৰণৰ ডেছবৰ্ডটো অ'পেন হ'ব। 3 লাইনত ক্লিক কৰিব, ইয়াতে কাষ্টমাৰত ক্লিক কৰিব। তো ইয়াতে আপোনালোকে ভাৰত আধাৰ চিডিং ইনেবল বেছ ইয়াতে আপোনালোকে ক্লিক কৰিব। তো ইয়াতে আপোনালোকৰ ডেছবৰ্ডটো অ'পেন হৈ যাব। তো আপোনালোকক 8 মিনিট সময় দিয়া হ'ব। এই 8 মিনিটৰ ভিতৰত আপোনালোকে ইয়াতে এটা ফৰ্ম খুলিব, এই ফৰ্মখন ফিল আপ কৰি কিনে ছাবমিট কৰিব লাগিব। তো মই আপোনালোকক দেখুৱাই দি আছোঁ। তো ইয়াতে আপোনালোকে আধাৰ চিডিং ইয়াতে আপোনালোকে ক্লিক কৰিব। তো ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াতে আপোনালোকৰ এণ্টাৰ কৰিব আধাৰ কাৰ্ডৰ নম্বৰ। আপোনালোকে ইয়াতে আপোনালোকে ক্লিক কৰিব, ইয়াতে আপোনালোকৰ বেংক একাউণ্টটো ক্লিক কৰিব। যিহেতু চেণ্ট্ৰেল বেংক আপোনালোকক দেখুৱাইছোঁ ইনএক্টিভ হৈ আছে, তো এইটো এক্টিভ কৰিম। তো ইয়াতে প্ৰথম যিখন হেৰি আছে ইয়াতে ক্লিক কৰিব, আপোনালোকৰ একাউণ্ট নম্বৰটো দিব আৰু ইয়াতে দ্বিতীয়বাৰ আপোনালোকৰ একাউণ্ট নম্বৰটো দিব। এই বক্সখনত ক্লিক কৰিব আৰু আপোনালোকে ইয়াতে ছেম টু ছেম কেপচাৰটো দিব আৰু ছাবমিটত ক্লিক কৰিব। তো মই আপোনাক দেখুৱাই দি আছোঁ। তো সম্পূৰ্ণ ডিটেইলছটো ইয়াতে দিয়াৰ পাছত আপোনালোকে ইয়াতে ছেম টু ছেম কেপচাৰটো আপোনালোকে এণ্টাৰ কৰিব 624556। তো ইয়াতে ছাবমিটত ক্লিক কৰিব। ছাবমিটত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা ধৰণৰ অপশ্যন হ'ব, আই এগ্ৰি এণ্ড কণ্টিনিউ। তো ইয়াতে ক্লিক কৰিব। আপোনালোকৰ আধাৰ কাৰ্ডৰ যিটো নম্বৰ আছে এই নম্বৰত OTP আহিব। তো OTPটো ইয়াতে আহিছে, মই OTPটো এণ্টাৰ কৰি আছোঁ 285252 285259 285259। তো ইয়াতে আপোনালোকে ভালদৰে চাই ল'ব। তো কনফাৰ্মত ক্লিক কৰিব। তো আপোনালোকৰ সন্মুখত এনেকুৱা ধৰণৰ ডেছবৰ্ডটো অ'পেন হ'ব। তো ইয়াতে কনফাৰ্ম কৰিব। কনফাৰ্ম কৰাৰ লগে লগে আপোনালোকৰ মোবাইলত ইয়াতে চাব পাৰিছে আধাৰ চিডিং। তো ইয়াতে আপোনালোকে ইয়াতে ষ্টেটাছ ছাকচেছ বুলি ইয়াতে আপোনালোকৰ ইয়াৰ আধাৰ নম্বৰ ছাকচেছফুল, ইয়াতে আপোনালোকৰ চেণ্ট্ৰেল বেংকৰ লগত লিংক হৈ আছে। তো আকৌ একবাৰ দেখুৱাইছোঁ যে আপোনালোকৰ ইনএক্টিভ যে আছে ইনএক্টিভটো এক্টিভ হ'ল নে নহ'ল। গুগলত চাৰ্চ কৰিব আধাৰ লিংক ষ্টেটাছ। তো এনেকৈ আপোনালোকৰ অপশ্যনটো খোল খাব। আপোনালোকক একেবাৰে লাইভ প্ৰুফ দেখুৱাই দি আছোঁ। আপোনালোকে এনেকৈ নিজে কৰিব পাৰিব এইবোৰ কাম, আপোনালোকক বেলেগক পইচা দিবলগীয়া প্ৰয়োজনে নাই। তো ইয়াতে আপোনালোক আকৌ একবাৰ আধাৰ কাৰ্ডৰ নম্বৰটো এণ্টাৰ কৰিব, কেপচাৰটো এণ্টাৰ কৰিব। তো
তো লগইন উইথ OTP ক্লিক কৰিব। তো আপোনালোকৰ মোবাইলত এনেকৈ OTP এটা আহিব। OTPটো আপোনালোকে ইয়াতে ৰিটাইপ কৰিব লাগিব। তো OTPটো আহিছে 218463। তো ইয়াতে লগইনত ক্লিক কৰিব। অকেত ক্লিক কৰি দিব। তো ইয়াতে আপোনালোকে ইয়াতে বেংক ছেভিংছ ষ্টেটাছত ক্লিক কৰিব। তো ইয়াতে আপুনি চাব পাৰিছে এক্টিভ হৈ গৈছে, এনেকৈ গ্ৰীণকৈ আহিছে। আগতে গ্ৰীণ অন আছিল। তো এনেকৈ আপোনালোকে বহুতৰো কিন্তু এনেকৈ প্ৰব্লেমবোৰ হৈ আছে। তো আপোনালোকে এনেকৈ নিজৰ প্ৰব্লেমটো আপুনি নিজে সলভ কৰিব পাৰিব। আশা কৰিছোঁ ভিডিঅ'টো আপোনাক সকলোৰে ভাল লাগিছে। ভাল লাগিলে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ হেল্পফুল ভিডিঅ' আপোনালোকে সদায় পাই থাকিবলৈ। তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। নেক্সট আন এটা ভিডিঅ'লৈ আপোনাক সকলোকে লগ পাম। অৰুণোদয় আঁচনি যিসকল মানুহে এতিয়ালৈকে এপ্লাই কৰিব পৰা নাই, মোৰ হাতত যিখন ফৰ্মত দেখা পাই আছে, এই ফৰ্মখন কিন্তু আপোনালোকে এপ্লাই কৰিলে কিন্তু আপোনালোকে 8,000 জেগাত যিসকল মানে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিন্তু ঘোষণা কৰিছে যে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলক 20 ফেব্ৰুৱাৰী তাৰিখে 8,000 টকা দিম বুলি। এই 8,000 বিপৰীতে আপোনালোকক কিন্তু 10,000 টকা আপোনালোকে লাভ কৰিব পাৰিব। শীঘ্ৰে এই ফৰ্মখন ফিল আপ কৰি কিনে জমা দিয়ক। জমা দিলেহে আপোনালোকে এই টকাটো একেলগতে লাভ কৰিব পাৰিব। এই যিখন ফৰ্ম আছে, এই ফৰ্মখন আপোনালোকে ক'ত লাভ কৰিব সবিশেষ এই ভিডিঅ'টোত আপোনালোকে জানিব পাৰিব। ভিডিঅ'টো আপোনালোকে শেষলৈ চাই থাকিব। যদি আপোনালোকে প্ৰথমবাৰলৈ এই চেনেলটো ভিজিট কৰি আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ নতুন ভিডিঅ'বোৰ পাই থাকিবলৈ। তো এই যিখন ফৰ্ম আছে, এই ফৰ্মখন কেনেকৈ আপোনালোকে এপ্লাই কৰিব, আপোনালোকে ফৰ্ম ফিল আপ মই অলপ পাছতে আপোনালোক দেখুৱাই দি আছোঁ। আৰু আগতে আপোনালোক জনাব বিচাৰিছোঁ যে আপোনালোকে ক'ত এপ্লাই কৰিলে আপোনালোকে অৰুণোদয় আঁচনিখন লাভ কৰিব। আপোনালোকৰ যিটো গাঁও পঞ্চায়ত আছে বা আপোনালোকৰ যিখন ব্লক আছে, এই ব্লকত কিন্তু আপোনালোকে এপ্লাই কৰিলে আপোনালোকে এই অৰুণোদয় আঁচনিখন সকলোৱে লাভ কৰিব পাৰিব। মোক বহুতে কিন্তু কমেণ্ট কৰি সুধি আছিল যে আমি অৰুণোদয় আঁচনিখন এতিয়ালৈকে এপ্লাই কৰিব পৰা নাই, আমি পঞ্চায়তত গ'লে আমাক এপ্লাই কৰি নিদিয়ে। তো এইসকলে আপোনাৰ কি কৰিব, আপোনালোকৰ যিটো মানে ব্লক আছে বা আপোনালোকৰ যিটো DC অফিচ আছে, DC অফিচত আপোনালোকে এপ্লাই কৰিব পাৰিব বা আপোনালোকৰ ব্লকতো এপ্লাই কৰিব পাৰিব বা আপোনালোকৰ গাঁও পঞ্চায়তো কিন্তু এপ্লাই কৰিব পাৰিব। তো আহক কেনেকৈ আপোনালোকে ফৰ্ম ফিল আপ কৰি কিনে জমা দিব মই আপোনালোক দেখুৱাই দি আছোঁ। আৰু আপোনালোক কি ডকুমেণ্টছ লৈ যাব, আপোনালোকৰ ভোটাৰ কাৰ্ড, ৰেচন কাৰ্ড, আপোনালোকৰ আধাৰ কাৰ্ড, আপোনালোকৰ বেংক পাছবুক, এক্টিভ থকা মোবাইল নম্বৰখন আৰু পাছপোৰ্ট চাইজ ফটো এক কপি, এইখিনি বস্তু লৈ যাই কিনে আপোনালোকে এপ্লাই কৰিব পাৰিব। তো আহক আপোনালোকে ফৰ্ম ফিল আপ কেনেকৈ কৰে দেখুৱাই দি আছোঁ। এই যিখন ফৰ্ম আছে, এই ফৰ্মখন দেখা পাইছে এপ্লিকেশ্যন ফৰ্ম অৰুণোদয় 3.0 আৰ ইউ এক্সিষ্টিং বেনিফিচিয়াৰী আণ্ডাৰ অৰুণোদয় স্কিম। যদি আপোনালোকে আগতে অৰুণোদয় আঁচনিখন লাভ কৰিছিল তেনেহ'লে আপোনালোকে ইয়েছৰ লগত যিখন খালী বক্স আছে, এই খালী বক্সত টিক মাৰ্ক লগাব। আৰু যদি আপোনালোকে এবাৰে এপ্লাই কৰিছে, নোৰ লগত যিখন খালী বক্স আছে, এই বক্সখনত টিক মাৰ্ক কৰিব। পাছপোৰ্ট চাইজ ফটো এক কপি আপোনালোকে ইয়াতে ধুনীয়া কৰি দিব আৰু ফটোৰ ওপৰত এটা চিগনেচাৰ কৰিব। আপোনালোকৰ যিখন ৰেচন কাৰ্ড আছে, এই ৰেচন কাৰ্ডৰ নম্বৰটো আপোনালোকে ইয়াতে ধুনীয়া কৰি দিব। আপোনালোকৰ ডিষ্ট্ৰিক্ট নেম ইয়াতে ধুনীয়া কৰি লিখি দিব। আপোনালোকৰ লোকসভাৰ নামটো ইয়াতে ধুনীয়া কৰি লিখি দিব। যাৰ নামত এপ্লাই কৰি আছে এই ব্যক্তিৰ নামটো ইয়াতে দিব আৰু আপোনালোকে মিডিল নেম থাকিলে দিব, নাথাকিলে নিদিলেও হ'ব। লাষ্ট নেমটো আপোনালোকে ধুনীয়া কৰি লিখি দিব। আপোনালোকে যিজন ব্যক্তিৰ এপ্লাই কৰিছে এই ব্যক্তিৰ ওপৰত ডিপেণ্ড কৰি গাৰ্জেন নেমটো আপোনালোকে ইয়াতে দিব কেয়াৰ অফ W ডটৰ ওপৰত। তাৰপাছত আপোনালোকৰ জেণ্ডাৰটো একচুৱেলি এই যিখন ফৰ্ম আছে, এই ফৰ্মখন হৈছে অৰুণোদয় আঁচনিৰ যিখন ফৰ্ম আছে একচুৱেলি মহিলাৰ কাৰণে হয়। তো আপোনালোকে ফিমেল চিলেক্ট কৰিব আৰু আপোনালোকে ডেট অফ বাৰ্থটো ইয়াতে ধুনীয়া কৰি লিখি দিব। তাৰপাছত আপোনালোকে দ্বিতীয়তে ইয়াতে আছে আপোনালোকৰ ব্লক নেম, গাঁও পঞ্চায়ত নেম, আপোনালোকৰ গাঁওখনৰ নেম ধুনীয়া কৰি লিখি দিব। লোকেলিটি এণ্ড লেণ্ডমাৰ্ক, এক্টিভ থকা মোবাইল নম্বৰখন, আপোনালোকৰ এৰিয়া পিনক'ড, হাউচ নম্বৰ আৰু পুলিচ ষ্টেচনখন। এই যিখন আপোনালোকে নেক্সট যিখন পেজ আপোনালোকে দেখা পাই আছে উইণ্ডো দিব্যাংগজন দিৱস উমেন WY বেনিফিচিয়াৰী আনমেৰিড, ইয়াতে আপোনালোকে 5টা কেটেগৰী পাব। এই 5টা কেটেগৰীৰ ভিতৰত আপোনালোকে কোনটো কেটেগৰীত পৰে সেই কেটেগৰীক আপোনালোকে টিক মাৰ্ক কৰিব। আপোনালোকৰ বেংক একাউণ্ট নম্বৰটো ইয়াতে ধুনীয়াকৈ লিখিব, বেংক নেম, বেংক ব্ৰাঞ্চ নেম, বেংকৰ যিখন IFSC কোড আছে এই IFSC কোডটো আপোনালোকে ধুনীয়াকৈ লিখি দিব। বেংক পাছবুক যিটো ফ্ৰণ্ট চাইড আছে, এই ফ্ৰণ্ট চাইডটো আপোনালোকে জেৰেক্স কৰি কিনে এই ফৰ্মখনৰ লগত গাঁঠি দিব লাগিব। আপোনালোকে ইয়েছৰ লগত যিখন খালী বক্স পাব এই খালী বক্সত টিক মাৰ্ক কৰিব। আপোনালোকৰ আধাৰ কাৰ্ডৰ নম্বৰটো এই বক্সখনত আপোনালোকে ফিল আপ কৰিব লাগিব। আপোনালোকৰ ভোটাৰ কাৰ্ডৰ নম্বৰটো এই বক্সখনত ফিল আপ কৰিব লাগিব। আপোনালোকে চেল্ফ ডিক্লেৰেশ্যন ইয়াতে ইয়েছৰ লগত যিখন খালী বক্স আছে এই বক্সত টিক মাৰ্ক কৰিব। তললৈ অকণমান তললৈ আহিব, তললৈ
তললৈ অহাৰ পাছত আপোনালোকে চিগনেচাৰ কৰিব লাগিব ইয়াতে আপোনালোকে দেখা পাইছে থাম ইমপ্ৰেছন আৰু চিগনেচাৰ তো আপোনালোকে থাম ইমপ্ৰেছন আৰু চিগনেচাৰটো আপোনালোকে ধুনীয়াকৈ কৰি দিব তাৰপাছত নেক্সট যিটো পেজ আছে এই পেজটো মই আপোনাক দেখুৱাই দি আছোঁ এই পেজটো আপোনালোকে মানে সেল্ফ ডিক্লেৰেশ্যন ফৰ্ম হয় এই সেল্ফ ডিক্লেৰেশ্যন ফৰ্মখন ফিল আপ কৰিলে আপোনালোকে ইয়াতে আপুনি চাব ইয়াতে অৰুণোদয় 3.0 সেল্ফ ডিক্লেৰেশ্যন ফৰ্ম হয় ইয়াতে আপোনালোকৰ নাম দিব আপোনালোকৰ গাৰ্জেন নেম দিব আপোনালোকৰ ইয়াতে বয়সটো দিব আপোনালোকৰ গাঁওখনৰ নাম দিব আপোনালোকৰ এড্ৰেছখিনি ধুনীয়াকৈ ইয়াতে লিখি দিব আৰু আপোনালোকৰ ৰেচন কাৰ্ডৰ নম্বৰটো ইয়াতে ধুনীয়াকৈ লিখি দিব তো ইয়াতে আপোনালোকে বেনিফিচিয়াৰী নেম বেনিফিচিয়াৰী চিগনেচাৰ আৰু আপোনালোকে এই ফৰ্মখন কোনটো ডেটত জমা দিব এই ডেটটো আপোনালোকে ইয়াতে দি দিব আৰু আপোনালোকৰ গাঁওখনৰ নাম ইয়াতে ধুনীয়াকৈ লিখি দিব আপোনালোকৰ গাঁও পঞ্চায়তত কিন্তু এই নতুন যিখন ফৰ্ম আহিছে এই ফৰ্মখন আপোনালোকে ফিল আপ কৰি এপ্লাই কৰিব পাৰিব যিসকল মানুহে এতিয়ালৈকে এপ্লাই কৰিব পৰা নাই সেইসকল মানুহৰ কাৰণে সুবৰ্ণ সুযোগ আহিছে শীঘ্ৰেই আপোনালোকে এপ্লাই কৰক এপ্লাই কৰিলে আপোনালোকে একেলগতে এই টকাটো লাভ কৰিবলৈ সক্ষম হ'ব